হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ, আজি মই মাতিছোঁ মোৰ বান্ধৱীক ভাত খোৱাকৈ। আৰু তাই বোলে তিলৰ গাহৰি খোৱা নাই, তো আজি তাইৰ কাৰণে স্পেচিয়েলি তিলৰ গাহৰি বনাইছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আহকচোন মই তিলৰ গাহৰি কেনেকৈ বনাইছোঁ চাওঁ। প্ৰথমতে তিলখিনি ভাজি লৈছোঁ। তিলখিনি ভালকৈ চাফাকৈ বাছি লৈছোঁ, মাটি চাটি থাকিব পাৰে বুলি। অকণমান জাৰিও লৈছোঁ, ধোৱা নাই কিন্তু মই অলপ মুচি ল'লোঁ চাফা কাপোৰ দি। তাৰপিছত মই ভাজি লৈছোঁ আৰু এইফালে মই গাহৰি মাংসখিনি বইল কৰি ল'ম, কুকাৰত চিটি মৰাই ল'ম। কেতিয়াবা এনেকৈ বনাব মন যায়, কিন্তু মানুহজনে আকৌ বইল কৰিলেহে ভাল পায় তেওঁ। তো সেইটো কাৰণে আৰু মই বইলে কৰি লওঁ। যেতিয়াই মই গাহৰি মাংস বনাওঁ বইল কৰি লওঁ। তো খুব ধুনীয়াকৈ মই নেমু অকণমান দি আৰু ইয়াতে মই নিমখ পানী দি 2টা চিটি মৰাই ল'ম। বৰ বেছি চিটি নমৰাওঁ, কাৰণ কেলৈ একদম গলি শেষ হৈ যাব ন চৰ্বিবিলাক। তো সেইটো কাৰণে বহুত বেছি চিটি নমৰাওঁ, মাত্ৰ 2টা চিটি মৰাম। এয়া খুব ধুনীয়াকৈ মই ঢাকনখন লগাই ল'লোঁ আৰু এইফালে চিটি মাৰি হৈ গ'ল গাইজ। নমাওঁতে 3টা চিটিয়ে হ'লগৈ আৰু খুব ধুনীয়াকৈ মই এইখিনি নমাই লৈছোঁ। আৰু এইফালে দেখিছেনে ঢাকনখন খোলাৰ লগে লগে পূৰা কেমেৰাটোতে ভাপটো গৈছে, একেবাৰে ধোঁৱা নিচিনা হৈ গৈছে। আৰু এইখিনি মই কুকাৰটোৰ পৰা উলিয়াই ঠাণ্ডা হ'বৰ কাৰণে গামলাটোত উলিয়াই দিওঁ। সকলোৱে তিলৰ গাহৰি মাংস খাবও জানে, বনাবও জানে, কিন্তু মোৰ দৰেও এবাৰ বনাই খাই চাব। কিছুমানে একেবাৰে তেলতে দি দিয়ে আৰু ভাজি। আৰু এইফালে চাওকচোন লচুন আদা চিলি আছে, চিলি দিয়া অকণমান। চব্জিখিনি কাটি দিবা দেই, কিমান ধুনীয়া দেখা। তেওঁ নিজে খেতি কৰা, ইমান ধুনীয়া ধুনীয়া নহৰু এইবিলাক। অকণমান সৰহকৈ নহৰু, গাহৰি মাংসত অকণমান সৰহকৈ নহৰু দিলে ভাল লাগে ন, আদা নহৰু। ঠিক আছে, গুচাই দিয়া হা। আৰু এইফালে ল'ৰাটোৰ ক্লাছ হৈ আছে, তো সেইটো কাৰণে মই অলপ দেৰিকৈ আলহীক নিমন্ত্ৰণ দিলোঁ 9টামান বজাত বুলি ৰাতি। কি আছে যে হিন্দী। আৰু তাৰপিছত মই মাংসখিনি বনাবলৈ লৈছোঁ। তেল দিলোঁ, ইয়াতে কেইখনমান তেজপাত দিলোঁ, তাৰপিছত জলকীয়া মাত্ৰ 2টা আৰু পিঁয়াজ দিছোঁ। তো ল'ৰাটোক কৈছোঁ তুমি আজি মাংসবিলাক ধুই হ'লেও খাবা, যিহেতু আলহীয়ে জলকীয়া দিহে ভাল পায়। তো সেইটো কাৰণে জলকীয়া অকণমান দিছোঁ, তুমি ধুই খাবা, সেনেকৈ কৈছোঁ। ল'ৰাটোৱে কৈছে ঠিক আছে। তো খুব ধুনীয়াকৈ ইয়াতে মই অকণমান হালধি দি তাৰপিছত আৰু বিলাহী দি দিছোঁ। মছলাখিনি আগতীয়াকৈ সিজিলে ভাল লাগে আৰু মাংসখিনি গোটেই মছলাখিনি সোমাব যে খাই ভাল লাগিব। তো সেইকাৰণে আদা নহৰু দি ল'লোঁ, আদা নহৰু অলপ বেছিকৈ দিছোঁ। তাৰপিছত ইয়াতে মই নিমখ দিছোঁ, অকণমান গৰম মছলা দিছোঁ। গাহৰি মাংসত বৰ বেছি মছলা হ'লেও ভাল নালাগে, তো একেবাৰে অকণমান দিছোঁ আৰু মছলা, গৰম মছলা। আৰু এইখিনি খুব ধুনীয়াকৈ মই লৰাই দিলোঁ। আৰু ইয়াতে মই এতিয়া মাংসখিনি ঢালি দিওঁ। বহুত টেষ্টি লাগে, কিন্তু মই আগতে খোৱা নাছিলোঁ, মাজে সময়ে মই খাওঁ, কিন্তু বহুত টেষ্টি লাগে দেই তিল দি কিনে গাহৰি। আৰু এইফালে মই আলু 2টামান কাটি দিলোঁ। তাৰপিছত আৰু মই এতিয়া তিলখিনি মিক্সিত ভালদৰে পিচি ল'ম। ঠাণ্ডা হৈ গ'ল, তাৰপিছত মই পিচিব লৈছোঁ। হৈ গ'ল পিছা গাইজ। মাংসখিনি মই খুব ধুনীয়াকৈ বাৰে মই মাজে মাজে চাই আছোঁ বাৰু। আৰু ইয়াতে মই তিলখিনি ঢালি দিওঁ, যোনখিনি পিচি লৈছিলোঁ। মই প্ৰথমতে ভাবিছিলোঁ 2 চামুচ দিওঁ বুলি, তাৰপিছত কম হোৱা নিচিনা লাগিলে। লাষ্টত আৰু 1 চামুচমান বাকী আছিলে, সেইখিনি মই ঢালি দিলোঁ। খুব ধুনীয়াকৈ জোখতে মই ডাঙৰ চামুচেৰে 3 চামুচ লৈছিলোঁ, ডাঙৰ নহয় আৰু মিডিয়াম চামুচে লৈছিলোঁ 3 চামুচ। আৰু এইফালে খুব ধুনীয়াকৈ তিল গাহৰি ৰেডি হৈ গ'ল। লগত মই অকণমান ধনিয়া পাত কাটি দিওঁ। এইখিনি আৰু লৰাই মেলি হৈ গ'ল গাইজ। বনাইছোঁহে হয়, কিন্তু মই নাখাওঁ। মই আজি 3 মাহ ধৰি একো এইবিলাক মাছ মাংস খোৱা হোৱাই নাই। তাৰপিছত আৰু কি বনালোঁ, এইফালে চালাড বনালোঁ, মিক্স ভাজি এখন বনালোঁ। মিক্স ভাজি নহয় দেই, দাংবডি, সৰু আলু আৰু গাজৰ। আৰু এইফালে ৰহৰ দালি বনাইছিলোঁ। আৰু স্পেচিয়েলি আৰু এয়া তিল গাহৰি। এইফালে ভাত। বৰ বেছি আইটেম নাই কোৱা, যিহেতু ৰাতি হয়।
বেছি খানা मैं रेडी हूँ मोबाइल लेके এইফালে আৰু आओ रेडी आ जाओ आ जाओ है क्या लगे है थैंक यू शुरू करो लेके प्रभु का नाम। हाँ रेडी खाना खाओ हाँ पूरा कंप्लीट करना है ठीक है हाँ दोनों खाओ। प्रिया खा के बताना मैं तेरे लिए स्पेशली बनाई थी पता तो नहीं कैसा होगा ये डाल तो दे दे। हाँ ठीक लग रहा है नहीं वो भी खाओ बस मुझे मिर्ची दे दो। मिर्ची मिर्ची रहे, ये रहे। है है बस हो गया। हाँ। टेस्ट है। पता नहीं तो इसको और डाल नहीं कि वो सूखा खा रहा है कैसे खाता है यदि मैं डालना नहीं ऐसे पान टाबुल वो है बगा बगा नहीं बाय बाय गुड नाइट दीदी क्या हो गया मालिक बाहर का? ए वो कसम फुटबॉल लगा के ना अच्छा फुटा रही हाँ, मुझे लगा है ऐसे भूल गया होगा वो नहीं। रखने के लिए घर में घुस गया। अरे मैं तो घर से आ रही हूँ। ये भगवान मत जा टूटेगा। अरे कहाँ घर? अंदर जाओ। क्या बोली है त्रिपुरा में ये तार जो है ना करंट का तार नहीं है ये पूरा मतलब वो नीचे में है। गुड नाइट वेलकम बाय दीदी अरे मैं वीडियो में उठाऊंगी बाय बाय कर दो गिरेगी मम्मी बाय बाय हाँ हाँ बाय मैं दिखाऊंगी लास्ट हाँ रुको मैं जूम कर रही हूँ हाँ पूरा पास दिख रहा है हाँ